হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি শ্বেয়াৰ কৰিছোঁ মোৰ প্ৰেগনেঞ্চি জাৰ্ণিৰ শেষৰটো দিনত। আমি 6 জুলাইত ডক্টৰৰ ওচৰলৈ গ'লোঁ, এডমিট হ'লোঁ মানে সেইদিনাখন। তাৰপিছত 7 তাৰিখে মোৰ চি ছেকশ্যন। গৈ পাই 6 তাৰিখে সন্ধিয়া মোৰ ফ্ৰেণ্ড প্ৰিয়ংকা তাই তাতে কৰে কৰ্মৰত গোলাঘাট JVM নাৰ্ছিং হোম, তাত আমি আছিলোঁ আৰু তাতে থাকি পিছদিনাখন 7 তাৰিখে ৰাতিপুৱা শুই উঠি গা পা ধুই কৰি লৈ ৰেডি হৈছোঁ আৰু সকলো আহি আছে ঘৰৰ ফেমিলি। সেয়া মাহঁত যোৰহাটৰ পৰা আহি পাইছেহি আৰু চব উখল মাখল আৰু পৰিৱেশ সকলো এফালৰ পৰা মানুহ আহি পাইছেহি। বহুত বেছি ভয় লাগি আছিলে, বহুত বেছি মানে একদম ভয়ো লাগি আছে, ভালো লাগি আছে, মানে কিবা কিবি আৰু যাব টাইমত মোৰ ইমান বেছি দুখ লাগিলে নহয়, মানে মনটো মই বুজাবই নোৱাৰিলোঁ। আৰু চবেই ৱেইট কৰি আছে আৰু বাচ্ছাটো চাবলৈ আৰু তাৰপিছত নাৰ্ছে খবৰ দিছে যে আমাৰ এজনী ছোৱালী হৈছে। সকলোৱে এক্সাইটেড আৰু নাৰ্ছে বাহিৰৰখিনি খবৰ দিয়াৰ আগতে মোক আগতীয়াকৈ দিলে ডক্টৰে যে তোমাৰ গীতাশ্ৰী, তোমাৰ ছোৱালীজনী হৈছে। ভাল লাগিলে, যিহেতু আগদিনাখন পৰা পূৰা ছাছপেঞ্চত আছিলোঁ ন কথাটো, কি হ'ব ল'ৰাই হ'ব নে ছোৱালী হ'ব, তেনেকুৱাত থাকি মনটো মানে সেইখিনিলৈকে কিবা কিবি খুৰধুৱাই আছিলে। তাৰপিছত ফাইনেলি সেয়া দেখুৱাইছে আমাৰ পৰিজনীক আৰু সকলোৱে ফটো তুলিছে আৰু চবেই। আৰু বাহিৰত যে ইমানখিনি মানুহ আছে মই পাছতহে ভিডিঅ'ৰ দ্বাৰা গম পাইছোঁ। ইমান মানুহ, ঘৰৰ মানুহে গোটেইখিনি, এওঁৰ ষ্টাফৰো আছিলে ঘৰৰখিনি আৰু বেবী ৰুমলৈ নিছিলে। তাৰপিছত তাইক আনি তাৰ পৰা সেয়া মাহঁতে মোৰ ওচৰত দিছেহি তাইক আৰু ভাল লাগিলে। মধুৰ সম্পৰ্ক মা হোৱাৰ সৌভাগ্যকণ পালোঁ মই। আৰু এয়া আমাৰ কণমানি ছেকেণ্ড ডে ডিনাৰ। তাইৰ লগত অকণমান মই কথা পাতিছোঁ, তাই মানে ভালকৈ চকুকেইটা মেলিব পৰা নাই, যিহেতু বহুত বেছি গৰম আছিলে জুলাইত। গৰমৰ কাৰণে মোৰ নিজৰো বহুত অশান্তি লাগিছিলে আৰু তাই লাহে লাহে অকণমান চকু মেলিছে আৰু অকণমান কথা পাতিছোঁ। আৰু তাই বিশেষকৈ বহুত সেইকেইদিনত আমনিও কৰিছিলে। তাৰপিছত আমি শেষত আৰু 4 দিনৰ দিনাখন আমাৰ ৰিলিজ হ'ল। সেইদিনাখনে আমি যাবলৈ লোৱা ইয়াক চেলফি একপি ল'লোঁ চবেই, লগৰ কেইজনী লগত ফটো ল'লোঁ। আৰু এওঁৰ লগৰ যিকেইজন মানে বেছি মানে ভাল কেইজনে একদম লগে এৰা নাই সেইকেইদিন আৰু যাব দিনাখনো সহায় কৰি দিছে আৰু বস্তু পাতি নি পেলাই। ভাল লাগিলে, তেওঁলোককো ইমান ছাপোৰ্ট দিলে। আৰু শেষত আমাৰ এয়া কাকুবা, তাইকো থেংক ইউ দিওঁ, তাই বহুত হেল্প কৰিলে। তাই যোৱা দিনাখনৰ পৰা মোৰ লগতেই আছেগৈ। আৰু এয়া আমাৰ কণমানি মায়ে লৈ আছে। আমি যাবলৈ লৈছোঁ আৰু ঘৰলৈ বুলি, যিহেতু আমাৰ টাউনৰ পৰা ঘৰলৈ আধা ঘণ্টামানৰ ৰাস্তা, আধা ঘণ্টা 45 মিনিটমানৰ ৰাস্তা। আৰু এয়া ঘৰমুৱা হৈছোঁ আৰু সকলো কণমানিক লৈ গৈছোঁ ঘৰলৈ। আৰু আপোনালোকক দেখাই থাকিম। আৰু মোৰ চেনেলটোত এইটো বছৰত মই তেনেকৈ ভিডিঅ' দিয়া নহ'লেই, এই জাৰ্ণিটোত মই তেনেকৈ নিদিলোঁৱে ভিডিঅ' দিবলৈ, মানে কি হ'ল দিবলৈ মন নোযোৱা নিচিনা হৈ গৈছিলে। বহুত দিন মই তেনেকৈ ভিডিঅ' নিদিলোঁ যে, একেবাৰে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব। এইটো বৰ্ষত মই 2টাই ভিডিঅ' দিছিলোঁ, এইটোৱে ছেকেণ্ডৰ ভিডিঅ'। আপোনালোকে মৰম কৰিব আৰু আমাৰ কণমানিজনীক আশীৰ্বাদ কৰিব সকলোৱে, যাতে তাই ভালদৰে ডাঙৰ হয় আৰু একো প্ৰব্লেম নহয়। আপোনালোকক দেখুৱায়ো এনেকৈ মানে স্মৃতি হিচাপে ৰাখিও ভাল লাগে। অকল যে পইচা ঘটাৰ সেইটো বুলিয়ে নহয়, আমি অকল স্মৃতি হিচাপে ৰাখি যাবলৈ বিচাৰোঁ। এয়া আমাৰ ঘৰৰ ওচৰৰ জামুগুৰি দলং পাইছোঁহি আৰু বেছি দেৰি নাই, এতিয়া 5 মিনিটমানৰ ৰাস্তা আছে আৰু 5 মিনিটতে আমাৰ ঘৰ পাই যামগৈ। অকণমান আমি ৰৈছোঁ 2 মিনিটমান দলঙত।
প্ৰব্লেম এটাৰ কাৰণে। আৰু অকণ দেৰি পিছত পাই যামগৈ ঘৰ। সকলো ঘৰত আদৰিবলৈ ৰখি আছে আৰু ভণ্টিহঁতে পূৰা ৰেডি কৰি থৈছে আৰু এয়া পাইছোঁগৈ খুৰী। বতৰটো বেয়া, সেইখিনি ইমান বৰষুণ আৰু ৰাস্তা ঘাট ইমানেই বোকা মানে, তেনেকুৱাই আৰু আমাৰ কণমানিক আদৰিছে আৰু ঘৰৰ ভিতৰলৈ তাইক লৈ আহিছোঁ লাহে লাহে। নিয়মখিনি কৰিলে আৰু বাহিৰতে যিখিনি নিয়ম কৰিলে তাইক এতিয়া আমি ভিতৰলৈ বুলি লৈ আহিছোঁ। মই যিহেতু এতিয়া মা ঘৰতে আছোঁ, মা ঘৰতে থকা হৈছে যিহেতু তাইক এতিয়া তাতে ৰাখিম আৰু এতিয়া তাইৰ ফটো কেইখনমান দি দিছোঁ। এয়া মোৰ শাহু মায়ে লৈ থকা তাইৰ জন্মৰ ফটো কপি, কেইকপিমান ফটো তেনেকৈ তাই ক্লিক কৰি থৈ দিছোঁ। বিশেষ বেছিও কৰা নাছিলোঁ তেনেকৈ। ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ সামৰিছোঁ। বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ।